নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজিৰ ভিডিঅ'টো এটা দৰকাৰী। আজিৰ ভিডিঅ'টোৱে আপোনালোকক বহুত বেছি সাহস দিব। আপোনালোকৰ জীৱন যুদ্ধত যি আপোনালোকৰ অসমীয়া লোকসকলে যিসকল হিংসুক লোকসকলে ইজনে সিজনক অপকাৰ কৰিবলৈ ক'লা যাদু তন্ত্ৰ মন্ত্ৰৰ আশ্ৰয় লৈ কাৰোবাৰ জীৱন ক্ষতি কৰি আছে, তেওঁলোকৰ বাবে আচলতে এই ভিডিঅ'টো প্ৰয়োজনীয় বুলি মই ভাবিছোঁ। আজি বহাগ মাহৰ যি শৰাই অনুষ্ঠান ভাগ আছিলে আমাৰ ঘৰত সুকলমে অনুষ্ঠিত হৈ গ'ল। আগৰ যি শৰাই অনুষ্ঠান যিমানসকল ভকত বৈষ্ণৱ আমি নিমন্ত্ৰণ কৰিছিলোঁ, প্ৰায় 100মান মানুহ নিমন্ত্ৰণ আমি কৰোঁ ভকত বৈষ্ণৱ। এইবাৰ ইমানখিনি কৰা নাই। আজি আমাৰ সীমাবদ্ধ আছিলে 40জন মানুহ, আৰু এই 40জন মানুহ এইকাৰণেই ভকত বৈষ্ণৱ মাতিছিলোঁ কাৰণ অহাকাইলৈ মই যাম ধুবুৰীলৈ। যথেষ্ট কষ্টৰ কথা আছে। দেউতাৰো অহাকাইলৈ পৰা ভাগৱত পাঠৰ বিভিন্ন ঠাইত নিমন্ত্ৰণ আছে। গতিকে দেউতা আৰু মোৰ দুয়োজনৰে আজৰি নথকাৰ বাবে আজি সামান্যভাৱে নীতি নিয়মৰ মাজেৰে আমাৰ নামভাগ অনুষ্ঠিত কৰা হ'ল। যিসকল লোকে মোক আপোনালোকৰ নাম, আপোনালোকৰ যি সমস্যা এনেবোৰ কথাবোৰ জনাই শৰাই দিবলৈ জনাইছিলে, তেওঁলোক প্ৰত্যেকৰে নামতে আজি তেনেধৰণে শৰাই সলিতা ভাগ আগবঢ়াই অনুষ্ঠান ভাগ কৰা হৈছে। ঠিক তেনেকৈ যিসকল লোক আহি আমাৰ গোসাঁই ঘৰতো দেউতাক কৈ যায় যে শৰাই দিব লাগিছিল, প্ৰত্যেকজন লোকৰ যিসকল লোকে তেনেধৰণে আশা কৰিছিলে তেওঁলোকৰ প্ৰত্যেকৰে হৈ সেই শুভ অনুষ্ঠান ভাগ আজি বহাগ মাহৰ আজিৰ এই শুভ দিনটোত কৰি দিয়া হৈছে। গতিকে আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু আপোনালোকৰ সকলোৰে মনোকামনাবোৰ প্ৰভু ভগৱন্তই কৃপা কৰক আৰু সকলোৰে মনৰ কামনা পূৰ্ণ হওক বুলি মই ভগৱানৰ ওচৰত জনাইছোঁ। আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে যিখিনি আশা লৈ সেৱা লৈছে প্ৰত্যেকৰে সেই মনৰ আশা পূৰ্ণ হ'ব। আমাৰ সমাজত চলি আছে বহুত বেছি তন্ত্ৰ মন্ত্ৰ, যিখিনি আগৰ পৰা চলি আছে ক'লা যাদু, ব্লেক মেজিক বুলি কয়। ইজনে সিজনক ক্ষতি কৰে, কাৰোবাৰ উন্নতি হৈছে ক্ষতি কৰে, বা কাৰণ কোনোবাই কিবা গাড়ী এখন লৈছে তাতে এখন মানে ক্ষতি কৰিব বিচাৰে, কোনোবাৰ চাকৰি পাইছে, নিজৰ ল'ৰা ছোৱালী চাকৰি পোৱা নাই, কাৰোবাৰ বেলেগৰ পাইছে, হিংসাত আকৌ সেই চাকৰি কৰা ল'ৰাজনক ক্ষতি কৰা, কোনোবা ল'ৰা ছোৱালীৰ বিবাহ বন্ধ কৰি ৰাখিবলৈ, কাৰোবাৰ সন্তান প্ৰাপ্তিৰ যোগ বন্ধ কৰি ৰাখিবলৈ, শুভ কৰ্ম বন্ধ কৰি ৰাখিবলৈ আমাৰ সমাজত যিবোৰ ক'লা যাদু, ক'লা মানে ক'লা আৰু বেয়া, নিজেই জানে, কৰা মানুহজনে জানে যে মই বেয়া কাম এটা কৰিছোঁ, যাক ক'লা যাদু আখ্যা দিয়া হয়। গম পাইছেনে? যিখিনি শুদ্ধ কৰ্ম, যিখিনিৰ দ্বাৰা কোনোবা এজন বেজালী তন্ত্ৰ মন্ত্ৰ তান্ত্ৰিকে যদি কোনোবা এজন মানুহৰ উপকাৰ কৰিছে, ইমানেই ভাল লগা কথা এইটো যে কোনোবা এজন মানুহৰ বিবাহত বিলম্ব হৈ আছে, সন্তান প্ৰাপ্তিত বাধা হৈ আছে, তেওঁৰ নিজৰ তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা, তেওঁৰ নিজৰ কৰ্মদক্ষতাৰ দ্বাৰা, তেওঁৰ নিজৰ বেজালীৰ দ্বাৰা তেওঁ সেইখিনি ঠিক কৰি দিছে। ইমানেই সুন্দৰ লাগে কথাখিনি যে ভাল হওক, ভাল হ'ব লাগে, সেইখিনি বহুতে কৰি আছে। কিন্তু যিসকল লোকে আনৰ ক্ষতি কৰে, যে কাৰোবাৰ সুখৰ ঘৰ এখন ভাঙি দিয়ে, কাৰোবাৰ সুখৰ সংসাৰ এখন ভাঙি দিয়ে, সংসাৰৰ মাজত কাজিয়া লগাই দিয়ে, কোনোবা এজন মানুহে বিবাহৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ বাধা আনি দিয়ে, কোনোবাৰ বিভিন্ন সময়ত ৰোগ শোকৰ পৰা একদম শেষ কৰি দিয়ে, এনেধৰণৰ বহু তান্ত্ৰিক, এনেধৰণৰ বহু বেজালী কৰা মানুহ আমাৰ সমাজত এতিয়া বহুত উপলব্ধ। কিন্তু সেইবোৰ আমি কেনেকৈ ধ্বংস কৰিম, নষ্ট কৰিম, সেই বিষয়টো আমি জানিব লাগিব। এতিয়া মই যিখিনি কথা কৈ থাকোঁ সেই কথাখিনি কোৱাৰ লগে লগে বহুতেই ভাবিব যে এনেই কৈ থাকে। কিন্তু যিসকল মানুহে প্ৰমাণ হিচাপে পাইছে, যিসকল মানুহে সেইখিনি কৰ্ম কৰি সুবিধা লাভ কৰিছে, যিখিনি কৰ্মৰ দ্বাৰা মানুহৰ সুখ শান্তি আহিছে, সেই কথাখিনি মইতো ক'বই লাগিব। আজি আমাৰ এই নামভাগলৈ এগৰাকী ব্যক্তি আহিছিলে, তেখেতৰ নাম আৰু ঠিকনা মই আপোনালোকক নজনাওঁ। তেখেত যথেষ্ট দূৰৰ পৰাই আহিছে আৰু তেওঁ মোৰ সৈতে বহু দিনৰ পৰা সংস্পৰ্শত আছে, আৰু তেওঁ মোৰ সৈতে মানে ধৰি লওক যিখিনি ঘৰত তেওঁলোকৰ হৈ থাকে জনাই থাকে, আৰু মই ভিডিঅ' আকাৰে যিখিনি মই কৈ থাকোঁ আপোনালোকক, সেইখিনি তেওঁ ফ'ল' কৰি এনেকুৱা ডাঙৰ এটা সমস্যাৰ পৰা উদ্ধাৰ পাইছে। তেওঁ আহি মোক গোটেই কথাখিনি যেতিয়া কৈছে, তেতিয়া মোৰ খুব বেছি আনন্দ লাগিছে। ঘৰৰ মোৰ মা বা দেউতাকো সেই কথাখিনি তেওঁ যেতিয়া কৈছে, মাক যেতিয়া কৈছে আপোনাৰ ল'ৰাৰ ভিডিঅ'ৰ দ্বাৰা, আপোনাৰ ল'ৰাৰ দ্বাৰা মই সুফল পাইছোঁ, তেতিয়া মাহঁতেও ভাল পাইছে, বা মোৰো কিমান এটা আনন্দ লাগিছে। কথাটো হৈছে যে তেখেতৰ কন্যাগৰাকী বিবাহত বাধা আনি থৈছে, তেখেতৰ কন্যাগৰাকীক মানসিকভাৱে একদম ভাৰসাম্য হেৰুৱাই দিছে। তেওঁ কন্যাগৰাকী ইমানেই চোকা ছোৱালী বুলি কৈছে, ইমানেই ধুনীয়া ছোৱালী এজনী, সেই ছোৱালীজনী বিবাহত বিলম্বৰ, তাৰ উপৰিঞ্চি তেওঁলোকে
মেণ্টেল হস্পিটেল যাব লগা অৱস্থা কৰি দিছে। আপোনালোকে ভাবক, যেতিয়া কোনো ঠাইত তেওঁলোকে চোৱা চিতা কৰিছে, তেতিয়া গম পাইছে যে কোনোবা এজন ওচৰৰ নিজৰ মানুহে সেইখিনি অপকাৰ কৰি ৰাখিছে। যিখিনি বেয়া বস্তু ওলাইছে ঘৰৰ পৰা, সেই কোনো মানুহ আনি উলিয়াব লগা হোৱা নাই। সেয়া হৈছে হনুমান চালিচাৰ পাঠ কৰি যিখিনি পানী তেওঁলোকে ছটিয়াই দিছিলে, সেই পানীখিনিৰ দ্বাৰাই গোটেই অপকাৰী বস্তুখিনি ওলাই আহিছে। আৰু শেষত এতিয়া কন্যাৰ বিবাহৰ দিন ঠিক হৈছে, বিবাহৰ বাবে নিমন্ত্ৰণ দিছে। গতিকে সেইখিনিতকৈ আৰু কি সুখৰ খবৰ হ'ব পাৰে আপোনালোকে ভাবক। তেওঁলোকৰ ঘৰত নেমু এটাত বহুত বেছি বেজি এনেকে বান্ধি খুচি থোৱা তেনেকুৱা কিবা ওলাইছে, ফটো দেখাইছে। এটা ঘড়ী ওলাইছে বা মাকৈ জাতীয় গোমধান জাতীয় বস্তু তেওঁলোকৰ ঘৰত সিঁচৰিত কৰি ৰাখে কোনোবাই। গতিকে এনেধৰণৰ যি অপকৰ্ম মানুহে কৰিছে, তেওঁ মোক কৈছে, আপোনাক শুনি দুখ লাগিব, যিগৰাকী স্বামী মানুহগৰাকী স্বামীয়ে এনেকে তেওঁক কয় যে ব'লা আমি ওলাই যাওঁ, যে ক'ৰবাত মই গাড়ীখন নি খুন্দা মাৰি দিওঁ, আমাৰ পৰিয়ালটো ধ্বংস হৈ যাওঁ, পৰিয়ালটো শেষ হৈ যাওঁ। মানে নিজকে যিটো চৰম পৰ্যায়ত নিয়াৰ, যিটো ক'বলৈ আচলতে ইউটিউবত বাধা আছে, তেনেধৰণৰ নিজকে শেষ কৰি দিয়াৰ, গোটেই পৰিয়ালটো শেষ কৰি দিয়াৰ পৰ্যন্ত কথা চিন্তা কৰিব লগা বাধ্য কৰাই দিছে। কাৰণ কোনোবা এজন তেনেধৰণে অপমৃত্যু হৈ থকা মানুহৰ ৰছীৰ সূতা সেই ঘৰখনত আনি ক'লা যাদুৰ দ্বাৰা বান্ধি ৰাখিছে। গতিকে এনেধৰণৰ মানসিকতাৰ মানুহবোৰ আচলতে জীয়াই থাকিবই নালাগে। মই কওঁ যে তেনেবোৰ মানুহ যদি মানুহৰ প্ৰতি ইমান হিংসা হৈছে, আপোনালোকে যদি কাৰোবাৰ হিংসা লাগিছে, আপোনাৰ পুৰণি উঠিছে, আপুনি থাকিব পাৰে না, আপুনি মৰি যাওক না, আপুনি শেষ হৈ যাওক। কিন্তু বেলেগ এখন সুখৰ সংসাৰ থকা মানুহক ধ্বংস কিয় কৰে? এনেবোৰ কেৱল সেই ঘটনাটোৱে নহয়, মোক প্ৰতিদিনে মানুহে এই কথাখিনি জনাই থাকে যে এনে কৰিছে, আমাৰ ঘৰত অমুকটো বস্তু ওলাইছে, তমুকটো বস্তু ওলাইছে, কিয় হৈছে এনেকুৱা? মই এই বেজালি যিবিলাকে এনেবোৰ কৰিছে, কোনোবা এজন মানুহে নিজে কিন্তু ঘৰত বনাই আনি সেয়া পুতি নিদিয়ে, কোনোবা এজন বেজৰ ওচৰলৈকে যায়, সেই বেজজনকে মই প্ৰশ্ন কৰিব বিচাৰোঁ, আপুনি কিয় কৰে তেনেকুৱা কাম? তেনেধৰণৰ মানুহ গ'লে আপুনি নকৰোঁ বুলি ক'ব নোৱাৰে জানো? গতিকে এই কথাবিলাক বন্ধ হ'ব লাগে। আৰু আপুনি যদি ভাবিছে যে আপোনাৰ ঘৰখনত শুভ কৰ্ম হোৱা নাই একো, আপোনাৰ ঘৰখনত বিভিন্ন অশান্তি কোনোবা লোকে তেনেধৰণৰ কৰি থৈছে, মই আপোনাক কেৱল হনুমান চালিচা 3টা শনিবাৰে আপোনাক পাঠ কৰি এটা নিয়ম কৈ দিওঁ। সেই নিয়মটোৰ দ্বাৰাই আপুনি সুফল পাব। ইয়াতে আপুনি কৰিব কি, যে 3টা শনিবাৰৰ হনুমান চালিচা পাঠৰ সংকল্প ল'ব। সেই সংকল্প এনেধৰণৰ হ'ব যে আমাৰ ঘৰত যদি কোনো লোকে তন্ত্ৰ মন্ত্ৰ ক'লা যাদু কৰিছে, সেই প্ৰভু সেইখিনি শেষ কৰা। এনেধৰণে কৰি আপুনি 3বাৰকে, প্ৰত্যেকটো শনিবাৰে 3বাৰকে হনুমান চালিচা পাঠ কৰিব। আৰু 3বাৰ হনুমান চালিচা পাঠ কৰাৰ সময়ত আপোনালোকে যিখন থাপনা পাতিব, তাত এটা নাৰিকল আপুনি ৰঙা কাপোৰ এখনে খুব টাইটকে বান্ধিব। আৰু 3টা শনিবাৰে এটা নাৰিকলে থাকিব, বেলেগ বেলেগ নালাগে। তিনিওবাৰে এটাই থাকিব। আপুনি এটা কাম কৰিব, প্ৰথমবাৰ যেতিয়া শনিবাৰে হনুমান চালিচা পাঠ কৰিব, যেনেধৰণে আপোনালোকে নিজৰ শৰাই ভোগ বা যেনেধৰণে ফল মূল যেনেকে যি ইচ্ছা কৰি তেখেতলৈ আগবঢ়াই ল'ব। লৈ আপুনি কি কৰিব, যে হনুমান চালিচা 3বাৰ পাঠ কৰিব। আৰু পাঠ কৰাৰ আগতে ওম হম হনুমতে নমঃ আপুনি ক'ব পাৰে। এইখিনি হৈছে হনুমান প্ৰভুৰ বীজ মন্ত্ৰ, ওম হম হনুমতে নমঃ, ওম হম হনুমতে নমঃ। এনেধৰণে আপুনি 3বাৰ, 11বাৰ, 21বাৰ যিমান ইচ্ছা আছে তেনেধৰণে পাঠ কৰি হনুমান চালিচাখন 3বাৰ কণ্টিনিউ পাঠ কৰিব। শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণ ৰঘুবৰ বিমল যশো যোদায়ক ফলচাৰি বুদ্ধিহীন জন জানকে সুমিरो পवन कुमार बल बुद्धि विद्या देहु मोहि हरौ कलेश विकार। जय हनुमान ज्ञान गुण सागर, जय कपीस तिहु लोक उजागर। रामदूत अतुलित बल धामा, अंजनी पुत्र पवन सुत नामा। এনেধৰণে হনুমান চালিচাখন পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ, ৰাম লক্ষণ সীতা সহিত হৃদয় বসুৰ ভূপ। আপোনাৰ নিজৰ সুৰত, নিজৰ ষ্টাইলত 3বাৰ হনুমান চালিচাখন পাঠ কৰিব। আৰু পাঠ কৰাৰ সময়ত যেনেধৰণে সংকল্প লওঁতে এটা
পানীৰ ঘটি লয় সেই পানীৰ ঘটিটো আপুনি ল'ব বা পানীৰ ঘটিটো থ'ব পাঠ কৰা হোৱাৰ পিছত যেতিয়ালৈকে চাকি গছ জ্বলি থাকিব তাতে আৰু যেতিয়া চাকি গছ নুমাব আপুনি গোটেই যিখিনি পানী থাকিব প্ৰত্যেকবাৰে প্ৰত্যেক 3 দিনৰ একেধৰণে কৰিব গোটেই পানীখিনি অন্য পানীৰ সৈতে মিলাই আপোনাৰ ঘৰৰ বাহিৰ ভিতৰ তেনেধৰণে ছটিয়াই দিব আৰু নাৰিকলটো আপুনি ঘৰৰ যিখন মূল দৰ্জা সেই মূল দৰ্জাখনৰ ওপৰত আপুনি টাইটকৈ বান্ধি দিব এসপ্তাহৰ কাৰণে তাৰ পিছৰ শনিবাৰে ঠিক একেধৰণে কৰিব সেই নাৰিকলটো খুলি আনিব আকৌ একেধৰণে পাঠ কৰিব একেই নিয়ম কৰিব যেনেধৰণে প্ৰথম কৰিছিলে ঠিক তেনেকৈ 3টা মঙ্গলবাৰ আপোনালোকে কৰিব আৰু 3টা মঙ্গলবাৰে আপুনি সেই পানীখিনি আপোনাৰ যদি কোনোবা ৰোগীয়া মানুহ আছে কোনোবা ঘৰখনত বিপদত পৰি থকা মানুহ আছে সেই পানীখিনিৰ পৰা অকণমান লৈ খাবলৈ দিব আৰু বাকী পানীখিনি আপোনালোকৰ য'ত যি সমস্যা আছে বুলি ভাবিছে ঘৰখনত কোনোবাই কিবা কৰি ৰাখিছে বুলি ভাবিছে আপোনালোকে সেই পানীখিনি ছটিয়াই দিব আপোনাক মই কৈছোঁ যিদৰে সেই মানুহগৰাকীৰ যিখিনি বেয়া বস্তুখিনি ওলাই আহিছিল নিজে নিজে মানে এনেকুৱা বৰষুণ দিছে বৰষুণত পুতি থোৱা বস্তু ওলাই আহিছে সেই বস্তু এপদ এপদকৈ মানুহজনে নিজে হাতেৰে ধৰিছে আৰু নি পিছত নদীত উটাই দিছে ঠিক তেনেকৈ আপোনালোকৰ ঘৰতো যদি তেনেকুৱা ধৰণৰ কোনোবাই কৰিছে সেইখিনি ওলাই আহিব আৰু সেই ওলাই অহা বস্তুখিনি আপুনি নদীত নি পেলাই দিব আৰু যিটো তৃতীয়বাৰৰ বাবে নাৰিকল আপোনাৰ ঘৰৰ মানে মূল দৰ্জাৰ ওপৰত বান্ধিব সেইটো থাকিয়ে যাব যিমান দিনলৈকে আপোনাৰ ইচ্ছা কৰে সেইটো থাকিয়ে যাব কোনো ধৰণৰ অপশক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে কোনো অপশক্তিয়ে আপোনাৰ ঘৰখনত কোনো এজন লোককো ক্ষতি কৰিব নোৱাৰে তেনেধৰণে আপোনালোকে কৰিব আৰু যিখিনি পানী আছে সেইখিনি ৰাখি থ'ব নালাগে অন্য সংকল্পত পানীখিনি ৰাখি থোৱাৰ কথা কৈছিলোঁ এই পানীখিনি আপোনালোকে গোটেই ঘৰতে বাহিৰ ভিতৰ ছটিয়াই দিব কোনো ধৰণৰ অপশক্তি আপোনাৰ ভূত প্ৰেতৰ পৰা আদি কৰি বাহিৰা শক্তি সকলোখিনি দূৰ হৈ যাব একদম সহজ নিয়ম কৈছোঁ নিজৰ ফালৰ পৰা মই নোকোৱা কথা এটা নিজৰ ফালৰ পৰা ভাবি আপুনি প্ৰশ্ন এগালমান প্ৰস্তুত কৰি নল'ব কিন্তু কাৰণ মই যিখিনি কৈছোঁ সেইখিনিকে কৰক আকৌ এইটো কৰিম নেকি মোক কাৰণ মই যিটো কোৱা নাই সেইটো নকৰিব আৰু যদি কৰিবলৈ মন আছে মোৰ ভিডিঅ' নাচাব কাৰণ বহুতো মানুহে এনেকুৱা হয় যে মোক কালিয়ে মানুহ এগৰাকী ফোন কৰিছে এইটো কৰিব লাগিছিল নেকি সেইটো কৰিব মই কৈছোঁ এইটো মইতো কোৱা মোৰ কনফিউজ লাগি যায় এইটো বহুত দিন আগতে ভিডিঅ'খিনি বনাই মই আপুনি নাই কোৱা মই অন্য ভিডিঅ' চাইছোঁ বা মই নিজে ভাবিছোঁ আপুনি যদি ভাবিবই পাৰে তেনেহ'লে আপুনি কৰক আকৌ মোৰ ভিডিঅ'টো চাই আকৌ মোক কনফিউজ লগাই দিয়ে খেলিমেলি লগাই দিয়ে কোনো প্ৰয়োজন নাই গতিকে নিয়মখিনি যেনেকৈ কৈছোঁ 3টা শনিবাৰ ল'ব এই আজি বৃহস্পতিবাৰ শুক্ৰ শনিবাৰে যিসকল লোক তেনেকুৱা বিপদত পৰি আছে ক'লা যাদু তন্ত্ৰ মন্ত্ৰৰ বিপদত পৰি আছে তেওঁলোকে 3টা শনিবাৰে কৰক বহুত বেছি ভাবিবলগীয়া একো নাই কেৱল হনুমান চালিচা 3বাৰ পাঠ কৰক প্ৰত্যেকটো শনিবাৰ আৰু প্ৰত্যেকটো শনিবাৰে তেনেধৰণে আপুনি সেইখিনি নিয়ম কৰক মই আপোনাক গেৰেণ্টি দি কৈছোঁ আপোনাৰ সেইখিনি সুফল পাবই পাব গতিকে ভালে থাকিব আপোনালোকে ভালে থাকিবৰ বাবে আপোনালোকৰ ভাল হওক বুলিয়ে মই এনেধৰণৰ প্ৰস্তুত কৰিছোঁ ভিডিঅ'সমূহ আৰু আপোনালোকে সুফল পাইছে কাৰণেহে মই আপোনালোকক ক'বলৈ সুবিধা পাওঁ আৰু আজি সন্তান প্ৰাপ্তিৰ আৰু এটা খবৰ দেৰগাঁৱৰ পৰা আহিছে মোক ফোন কৰিছে যে নিয়মখিনি কৰি তেওঁলোকে গোসাঁই ঘৰতো আহিছিলে আহি তেওঁলোকে চাকি জ্বলাই যোৱাৰ পিছত তেওঁলোকৰ এটা পুত্ৰ সন্তান জন্ম হৈছে মোৰ দেউতাক সেইখিনি খবৰ তেওঁলোকে খুব আনন্দত খবৰটো দিব দিছে আৰু সেই খবৰটো মই আপোনালোকক জনাইছোঁ যে যোৰহাটত দেৰগাঁৱৰ এটা সন্তান খুব ধুনীয়া কৈছে আৰু ধুনীয়া নাতি এটা পাইছোঁ বুলি আইতাকে ফোন কৰি কৈছে গতিকে ভালে থাকিব সকলোৱে ভালৰ কাৰণে এইখিনি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ কাৰণে সজাগতা কৰি আছোঁ ক'লা যাদুৰ পৰা আঁতৰি থাকক নিজেও কাৰো প্ৰতি হিংসা নকৰিব আৰু কোনোবাই হিংসা কৰিলেও তেওঁলোকৰ মানে সেইখিনি বন্ধ কৰিবলৈ এই নিয়মখিনি কৰি থাকক এইটো নিয়ম যে কৈছোঁ তেনেধৰণৰ কথা নাই যে কোনোবাই কৰিছে বুলিহে আপুনি কৰিব আপুনি এনেও কৰি থাকিব পাৰে যাতে আপোনাৰ বিপদ আপদবোৰ নাহে গতিকে আপোনালোক সকলোৱে মই কুশল মংগল কামনা কৰিছোঁ ভালে থাকিব কাইলৈ ধুবুৰীলৈ যাম ভাবিয়ে ভাগৰ লাগিছে ইমান দূৰ গতিকে সকলোৱে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে থাকিব জয় শ্ৰীৰাম